हेलो द क्लास ओके चलो আমি আজি চেপ্টাৰ নম্বৰ 6 ৰ থিওৰাম গিটা বিষয় পঢ়িম ওকে সো চেপ্টাৰ 6 ৰ এটা থিওৰাম আছে আমি হিতে পঢ়িম তো ফাৰ্স্ট অফ অল থিওৰাম 6.1 ৰ পৰা আৰম্ভ কৰো থিওৰাম মই ফাৰ্স্ট যেটো ভিডিও আছিলে তাত মই জাস্ট ইন্ট্ৰোডাকচন পাৰ্ট দি দিলো এতিয়া মই তোমালোকক থিওৰাম বিষয় কৈ দিম ওকে সো লেটস স্টাৰ্ট উইথ থিওৰাম 6.1 নাও হোৱাট ডাজ থিওৰাম 6.1 স্টেটস কি কয় ন থিওৰাম 6.1 ই কয় যে if a line is drawn parallel to one side of a triangle then the other two sides are divided in the same ratio okay तो ये थ्योरम तो मीनिंग तो जान लो बोला तो फर्स्ट ऑफ लिख लो बोल दिया divided in the same ratio okay so now understand কৰিবলৈ কাৰণে বা বুজিবৰ কাৰণে তো মই এটা ফাৰ্স্ট কাম কৰো কি মই তোমালোকক এটা ট্ৰায়াঙ্গল আঁকি দিও okay consider a triangle ABC okay নামটা দি দিও A B C okay so let ABC be a triangle and a line PQ okay a line PQ is drawn parallel to BC আৰু এই যেটা ইন্টারসেক্ট কৰিছে পয়েন্ট গিটান এটাৰ নাম হৈছে P আনটো পয়েন্টৰ ইন্টারসেক্ট কৰা পয়েন্টৰ মান দিৰ নামটো Q ওকে এতিয়া যেটো PQ লাইনটো আছে PQ যেটো লাইন আছে parallel to BC হয় ওকে যদি এটা সাইডৰ লগত প্যাৰেলাল হৈ যায় তো কি হৈ যায় যদি এই PQ গিভেন লাইন যেল ড্ৰয়িং তুমি বনালা যদি এডাল এটা ট্ৰায়াঙ্গলৰ এটা সাইড লগত প্যাৰেলাল হৈ যায় তে ৰেষ্ট অফ দা আদাৰ টু সাইডস are divided in the same ratio তাৰ মানে মিনিং কি যোনটো পয়েন্টত ডিভাইড কৰিছে বা যোনটো পয়েন্টত মিট কৰিছে P এ ওকে শুনা তো কি divided by same ratio যোনটো পয়েন্টত মিট কৰিছে হেতু পয়েন্টত যে তুমি লোৱা AP by PB ইকুয়াল হব AQ ইটো সাইডৰ পয়েন্টত ডিভাইড কৰা উটা তুমি Q পয়েন্টত ডিভাইড কৰিছে সো AQ by QC ওকে তাৰমানে যেটা ডিভাইড কৰা যেটা ৰেশিও হেগিটা ইকুয়াল হব তাৰমানে AP by PB will be equal to AQ by QC ক্লিয়াৰ নে ওকে সো কি হল এক্সপ্লেনেশন পাৰ্টটো তো হৈ গল বাট যদি আমাক প্ৰুফ কৰিবলৈ তো প্ৰুফ দিস ওয়ান তো যদি তোমালোকক কোৱেশ্চনত সোধে প্ৰুফ কৰিবলৈ তেতিয়া কি কৰিবা তোমালোকে তো আমি চলো আমি প্ৰুফ কৰি দেখাম আমি থিওৰামটো বিষয়টো পঢ়িলো এটা লেটস নাও প্ৰুফ দিস ওয়ান ওকে ৰবা মোক স্ক্ৰল ডাউন কৰিব দিয়া 1 মিনিট so let's now prove this theorem okay proof okay তো proof কাৰণে মই আকৌ এটা ট্ৰায়াঙ্গল লম okay এটা কাম কৰো এই আগৰ যেটো ট্ৰায়াঙ্গল আছে এটাকে মই কপি কৰি দিও okay so let's copy this triangle copy and I'll paste this one here so let's paste it okay now কি কৰা proof কৰাৰ কাৰণে proof কৰাৰ আগতে বাট মই কেটামান তোমালোকক বেসিক্স কনসেপ্ট কেটামান শিকাই দিও সো তো proof কৰোতে তুমি নিলিখিবা মই জাস্ট সাইডত লিখাই দিও তোমাক জাস্ট আন্ডাৰস্ট্যান্ডিং কাৰণে আন্ডাৰস্ট্যান্ডিং পাৰপজৰ কাৰণে মই জাস্ট তোমালোকক কেটামান বেসিক্স শিকাই দিও ওকে তো বেসিক্স এটা ইম্পৰ্টেন্ট হয় কোৱাইট ইম্পৰ্টেন্ট সো বেস্ট তুমি বুজি লোৱা জাস্ট মই এই বাকসত বেসিক্স এটা শিকাই দিম যেটা তোমাৰ দৰকাৰ হ'ব proof কৰোতে okay basics মই লিখি দিছো আৰু basics okay তো কি হয় তো ফার্স্ট অফ অল তো এরিয়া অফ ট্রায়াঙ্গল
ওকে এৰিয়া অফ এ ট্ৰাইংগল কি হয় এৰিয়া অফ এ ট্ৰাইংগল গিভেন ট্ৰাইংগল কি হয় ফৰ্মুলাটো কি আছিলে জানা নেকি নিশ্চয় জানা চাগে ওকে পটল কৈ দিবা যে হাফ ইনটু বেস ইনটু হাইট বা অল্টিটিউড ওকে চলো মই হাইট লিখি দিছোঁ ওকে বেস ইনটু হাইট তাৰমানে যদি এটা গিভেন ট্ৰাইংগল আছে আমাৰ ওচৰত যদি এটা গিভেন ট্ৰাইংগল আছে ওকে আমাৰ ওচৰত এটা গিভেন ট্ৰাইংগল আছে তো এই ট্ৰাইংগলৰ যেটো হাইট হ'ব মাল্টিপ্লাইড বাই য'ত ইন্টাৰসেক্ট কৰিছে তাৰমানে ধৰিলা মই এটা যদি মই এটা সদায় হাইট যেটো বুজায় নহয় সেইটো এটা পাৰপেন্ডিকুলাৰ লাইনহে বুজাব ওকে বেলেগ যেটো তোমাৰ কাৰ্ভ সৰি স্লেন্ট লাইনতে নুবুজায় তাৰমানে যেটো যদি মই নেম কৰো ওকে সৰি ৰবা নেমিং যদি মই দিওঁ ইয়াক A B C ওকে নেম দিলো A B C এতিয়া যদি মই ইয়াৰ যদি হাইট বুজাবলৈ হয় তো মই এডাল কি কৰিব পাৰপেন্ডিকুলাৰ এটা বনাব লাগিব ওকে পাৰপেন্ডিকুলাৰ এটা বনাই দিম মই যেটা ৰেড কালাৰ দেখাম ওকে সদায় হাইটটো এডাল পাৰপেন্ডিকুলাৰ লাইনহে বুজায় কেতিয়াও তোমাৰ এটা কাৰ্ভ লাইনে নুবুজায় বা স্লেন্ট লাইনে নুবুজায় তাৰমানে এই AB যেডালে স্লেন্ট লাইনতে তোমাৰ হাইট নুবুজায় এচিও নুবুজায় ওকে আৰু যোনটো পইণ্টত ইন্টাৰসেক্ট হৈছে যোনটো পইণ্টত মানে যোনটো সাইডত লাগিছে যোনটো সাইডত লাগিছেগে তাৰমানে BC এই BC ডালক মই কনসিডাৰ কৰিম বেস আৰু এই যেডাল হাইটটো মই কনসিডাৰ কৰিম ইউজিং দিস পাৰপেন্ডিকুলাৰ AD ওকে এডিটোক মই পাৰপেন্ডিকুলাৰ হেতুক মই কি কনসিডাৰ কৰিম হাইট এন্ড দিস BC য'টো সাইডত লাগিছে হেতুক আমি কি কৰিম বেস ওকে so what will be the area of this triangle it will be half into যেটো বেস হয় হেতু কি হয় BC by into altitude যেটো হ'ব AD ওকে তো হাইটের কথা আমি এরিয়া কথা বুঝি পালো ওকে যেটো মই এরিয়া কথা কৈছো বাট আমাক এনে ধৰণৰ ট্ৰায়াঙ্গল নিদিয়ে ওকে এনে ধৰণৰ ট্ৰায়াঙ্গল আমাৰ দৰকাৰ নপৰিব আমাক এটা বিশেষ ধৰণৰ ট্ৰায়াঙ্গল দৰকাৰ পৰিব ওকে সো তোমাক দেখাইছো ৰবা কেনেকুৱা ধৰণৰ এটা অবটিউজ এংগল ট্ৰায়াঙ্গল দৰকাৰ পৰিব তো কি ট্ৰায়াঙ্গল দৰকাৰ পৰিব আমাক এটা obtuse angle so how to find the area of an obtuse triangle okay এনেকে ধৰণে ফাইন্ড কৰিব নোৱাৰা তুমি area of an obtuse triangle তো obtuse triangle or area মই কেনে ধৰণে ফাইন্ড কৰিম তাৰ মানে ধৰিলা যেটো triangle ৰ area 190 ডিগ্ৰী তাৰ মানে কেনে ধৰণৰ triangle টো ৰবা দেখাইছো ওকে তো এইটো সেন্সিটিভ কৰা এইটো সোৱা এই লাইনটো আৰু যদি কনসিডাৰ কৰো এইটো এই তেৰিকা just wait 1 minute ৰবা okay so now কি কৰিলো এটো ইন্টাৰসেক্ট কৰি দিয়া এই পইণ্টৰ পৰা লগাই দিয়া এই তেৰি এটা প্ৰবলেম দেখাই দিয়া মোক so set to লৈ লওঁ okay so ইয়াৰ যেটো এংগল হয় more than 90 ডিগ্ৰী হয় ইয়াৰ এংগলটো কি হয় more than 90 ডিগ্ৰী so it will be an obtuse angle triangle obviously obtuse angle triangle যেটো হয় হেতু greater than 90 degree angle or কমি কও obtuse angle triangle এই triangle টো যদি তুমি নাম দিয়া P Q আৰু R এই যেটো এৰিয়া ফাইন্ড আউট কৰিবলৈ কাৰণে আমি যদি তোমাক কওঁ বেস তুমি বিচাৰিব পাৰিবা বা যদি মই কওঁ তোমাক হাইটটো বিচাৰি দিয়া ইয়াৰ হাইটটো অলপমান তোমালোকে কনফিউজ হ'ব চাগে হাইটটো তোমালোকে এতিয়া কোনটো বিচাৰিবা বিকজ all the lines are slant মানে বেকা ওকে সো যদি ধৰিলো কনসিডাৰ কৰা PQ লাইন ডাল এটো slant বেকা PR লাইন ডাল হেডালো বেকা ওকে বা সাইড হেডালো বেকা তুমি কি কৰিম আমি কনস্ট্ৰাকশনটা কৰিব লাগিব ইয়াত ওকে আমি কনস্ট্ৰাকশনটা কৰিম সো ব্ল্যাক কালার লৈ লও
ওকে তো আমি কনসিডাৰ কৰিম এডাল ব্লেক লাইন এডাল ওকে ওকে লৈ ললো তাৰপাছতে এডাল আকৌ জয়েন কৰি দিম ৰবা 1 minute okay so এটুক মই জাস্ট হেৰি কালাৰ দিম অলপমান ডটেড কৰি দিওঁ okay তো যাতে তোমালোকে মানে চিনি পাব পাৰা আৰু এই লাইনটো কথা কৈছো okay ইয়াক নাম দি দিয়া তুমি পি এটুক দি দিয়া তুমি কি দি দিয়া ও okay ও এনেকে ধৰিবা সো এতিয়া তোমাক যদি মই খুদু এ গিভেন ট্ৰায়াঙ্গলৰ এৰিয়া এই গিভেন ট্ৰায়াঙ্গলৰ এৰিয়া উলবা তো তুমি কি কৰিবা তুমি লবা হাইটটো ইয়াৰ হাফ ইনটু বেস যদি মই কওঁ বেস তুমি কি লবা obviously বেস তুমি চাগে কইবা তুমি QO বাট QO নহয় QR এই পাৰ্টটো QR অলৰেডি যেটো গিভেন যেটো ট্ৰায়াঙ্গলৰ যেটো গিভেন আছে হেতুক আমি লম QR ওকে তুমি লবা হাফ ইনটু QR ইনটু PO ওকে PO হগল হাফ ইনটু QR ইনটু PO ওকে যেটো হাইট তোমাৰ এটো লবা এটো এডালক হাইট তুমি লবা ওকে তো এনে ধৰণে তোমাৰ এটা অবটিউজ এংগল ট্ৰায়াঙ্গলৰ এৰিয়া ওলা ওকে নেক্সট পইণ্ট ওকে চলো অকনমান চাগে ভিডিঅ'ত লম হ'ব দীঘল হ'ব তো বাট ষ্টিল উপায় নাই আৰু কি কৰিব পাৰা ওকে আৰু এটা কথা মন কৰিবা যে যদি মই ওকে যদি মই দুডাল লাইন লওঁ ওকে দুডাল যদি মই লাইন লওঁ যিডাল প্যাৰেলাল হয় যিডাল কি হয় প্যাৰেলাল হয় বা অসমীয়াত ক'লে সমান্তৰাল যদি হয় ওকে ইংলিছত ক'লে প্যাৰেলাল এডাল দুডাল যদি লাইন লোৱা প্যাৰেলাল হয় ওকে আৰু লাইনটোৰ নাম দি দিছো এটাক নাম দিও মই A B আৰু আনটোক নাম দিও মই P Q ওকে দুডাল লাইন ললো AB আৰু PQ যিডাল প্যাৰেলাল হয় ওকে এতিয়া যদি তুমি সেম বেস লৈ পিনে সেম বেস PQ পৰা এডাল লাইন ট্ৰায়াঙ্গল আকা ওকে এডাল ট্ৰায়াঙ্গল আকা এনেধৰণে বা য'ত ইণ্টাৰসেক্ট নকৰক এনেকে ধৰণে এটা ট্ৰায়াঙ্গল যদি বনোৱা within the lines AB and PQ বেসটো সেম বলিব PQ ওকে আকৌ আন এটা যদি ট্ৰায়াঙ্গল বনোৱা এনেকে যেটো মই ব্লু কালাৰ দেখাম ওকে সেভ লৈ লওঁ same base to same বলিব and between the same parallel lines AB and PQ যদি দুটা ট্ৰায়াঙ্গল এনেকে বনাইছা ওকে এটো লৈ লোৱা তুমি PQR ওকে এটো R পইণ্ট লৈ লোৱা আৰু এটো তুমি লৈ লোৱা O বুলি ওকে চলো তো যিকিটা ট্ৰায়াঙ্গল তুমি পাইছা ট্ৰায়াঙ্গল POB or POQ sorry POQ and another triangle PRQ both of them will have the same area তাতো যেটো area হব same হব okay area will be same for both okay এটো ইম্পৰ্টেন্ট আছে কাৰণে মই জাস্ট কৈ দিলো okay তো both of them will have the same area just যদি কিবা ডাউট হৈছে মোক কবা okay তো এগিটা আমি বেসিক কনসেপ্টস আসলে আমি শিকি ললো এতে আমি প্রুফ লে যাও okay now let's move to the proof okay তো proof কাৰণে আমি কেটামান কনস্ট্ৰাকশন কৰিম তো কনস্ট্ৰাকশন কেনে ধৰণৰ আমি জাস্ট এই যিডাল
B পইণ্টটো আৰু Q পইণ্টটো ইণ্টাৰচেক্ট কৰাই দিম আকৌ যেটো C পইণ্ট ওকে ৰবা মই স্কেলডাল ভালছে পাই লওঁ B পইণ্টৰ পৰা মই Q পইণ্টটো ইণ্টাৰচেক্ট কৰাই দিম okay and the C point I will intersect it to P okay ৰবা এটো ভালছে নহল তোমালোকৰ C point এটো I will intersect it to P okay after then okay এটা লাইন আকৌ এটা মই কি কৰিম মই P পইণ্টৰ পৰা ওকে ৰখা মই P পইণ্টৰ পৰা এডাল পাৰপেণ্ডিকুলাৰ বনাম S it okay by Q কৰ পৰা okay and Q পইণ্টৰ পৰা মই এডাল পাৰপেণ্ডিকুলাৰ বনাম A bit okay then লিখি দিম এবাৰ যে points B okay ৰবা points B Q are joined B and Q are joined also P and C are joined okay ৰবা also P and C are joined together and again P okay এই পইণ্টটো দিটা নামটো R okay এই পইণ্টটো নাম দিটা তুমি S PR is drawn perpendicular to AC and QS is drawn perpendicular to AB okay এটা পার্ট হৈ গল এতিয়া শুনা যেহেতু এটা যদি মই পারপেন্ডিকুলার হয় এটা যদি মই তোমাক কওঁ এটো এই পার্টটো যেটো আছে না এটো কনস্ট্রাকশন লিখি দিবা ওকে সো এই যেটো পার্ট আছে এটো তুমি কি লিখি দিবা কনস্ট্রাকশন বাই কনস্ট্রাকশন তুমি নিজে বনাইছা তুমি কনস্ট্রাকশন বলি লিখি দিবা মই পাহৰি গল লিখিলে সো রাইট দিস পার্ট এজ কনস্ট্রাকশন সো যেটো এরিয়া অফ APQ হ'ব এটা যদি মই তোমাক খুদু এরিয়া অফ APQ হ'ব এটো কি হ'ব বাৰু এরিয়া অফ APQ এটো হ'ব তোমালোকৰ হাফ ইনটু বেস এটা শুনাছো মোক বেসটো কি হ'ব এটা সো যদি মই এটো সেপাৰেটলি যদি মই আকো ডায়াগ্ৰামটো অকনমান ওকে ডায়াগ্ৰামটো মই সিকলে obviously অলপমান লং হৈছে বাট এক্সপ্লেনেশন কিন্তু মই কৰাব লাগিব ন তো এই কাৰণে ওকে বোৰ নহবা A P Q ডাল এটা মই কি কৰিম মই সোৱা শুনা ফাৰ্স্ট কেছত তো মই পারপেন্ডিকুলার অকল এডাল ধৰিম যেটো হৈছে তোমালোকৰ PR টো ধৰিম ওকে মই PR ৰ পৰা এডাল পারপেন্ডিকুলার বনাই দিলো যেডাল হৈছে এইটো পইণ্ট R ওকে এটা যদি মই তোমাক খুদু APQ ৰ তুমি এৰিয়াটো মোক কোৱা তেনে তুমি কি কবা obviously পারপেন্ডিকুলার যেটো হাইট হ'ব এটলো আমি পারপেন্ডিকুলারটো আমি কি লওঁ হাইট দিলো মই বুজাইছিলো শুনি পারপেন্ডিকুলারটো লওঁ আমি হাইট তো PR ইনটু কি কবা এটা বেস যত পারপেন্ডিকুলার পৰিছে তাৰমানে AQ পৰিছে তুমি তাক লম বেস হিচাপে AQ ওকে সো এট AQ কৰি দিলো এবাৰ মই কি কৰিম মই পারপেন্ডিকুলার PR নলওঁ ওকে ফার্স্ট যেটো এরিয়া ওলালো এটা এনেকে ওলালো এবাৰ মই কি কৰিম মই PR নলওঁ কনসিডাৰ নকৰো PR মই এবাৰ কনসিডাৰ কৰিম QS এবাৰ মই কনসিডাৰ কৰিম কি QS ওকে তাৰমানে QS পারপেন্ডিকুলার ডাল মই কনসিডার কৰিম এই তেৰিকা
QS পৰা এডাল পাৰপেণ্ডিকুলাৰ কনচিডাৰ কৰিম ইয়াত এইটো পইণ্টক নাম দিম S কাৰণ এইটো পৰা মই এই ডায়াগ্ৰামটো আঁকিছো এই গিভেন ডায়াগ্ৰামটোৱে মই আঁকিছো আকৌ নিজে আঁকিছো ওকে বেলেগ কা নাই জাষ্ট তোমালোকক এক্সপ্লেনেশ্যন পাৰ্ট কাৰণে মই এই ডায়াগ্ৰামটোকে আঁকিছো দিছ ডায়াগ্ৰাম এই পাৰ্টটোকে ওকে দিছ পাৰ্ট আমি আঁকিছো ওকে তো এইবাৰ যেটো এৰিয়া হ'ব যেটো এৰিয়া আমি কনসিডাৰ কৰিম APQ কাৰণে যেটো এৰিয়া হ'ব APQ এটা কিমান হ'ব obviously this time the perpendicular is what QS হয়নে নহয় QS perpendicular হয়নে নহয় QS okay and the base is what base য'ত perpendicular পৰিছে সেইটো AP হয়নে AP okay এতিয়া আমি সোৱা দুটা এৰিয়া পালো মন কৰিবা এই দুটা হাফ এটা পাইছো এইটো half into PR into AQ half into QS into AP okay then after then okay আমি কি কৰিম এতিয়া next part হৈছে আমি এটা find out কৰিম okay rubber দি move কৰি দিও এইটো পাৰ্টক okay এতিয়া মই লম এটা পাৰ্ট হৈছে যেটোৰ নাম হৈছে PBC BBCQ okay এইটো পাৰ্ট লম মই এতিয়া okay PBC পাৰ্ট PBC পাৰ্টত কি হ'ল okay যদি মই ফাৰ্স্ট অফ অল যদি মই এৰিয়াটো লবলৈ বিচাৰো এই পাৰ্টটো এৰিয়া এই পাৰ্টটো যদি মই এৰিয়া লবলৈ বিচাৰো তেনে মই কেনেকৈ লম এতিয়া সোৱা যেটো PBC আছে তো কেনে ধৰণে আছে তো তুমি ডায়াগ্ৰামটো মই সেপাৰেটলি আঁকি দিছো ওকে ডায়াগ্ৰামটো আঁকি দিছো তোমাৰ বেটাৰ আন্ডাৰষ্টেণ্ডিং কাৰণে ইয়াত তোমালোকে ভালছে ধৰিব নোৱাৰিবা এনে ধৰণে আছে ডায়াগ্ৰামটো চলে এইটো এনেকৈ লৈ লোৱা এটা অবটিউজ এংগল ট্ৰায়াঙ্গলৰ ডায়াগ্ৰাম আছে ওকে ইয়াত চাকে তুমি পাৰপেণ্ডিকুলাৰ এনসেল লিখছে বাট নহয় বিকজ দিস লাইন ইজ স্লেন্ট ওকে সো এইটো পাৰপেণ্ডিকুলাৰ নহয় এটা এনে ধৰণে আছে ডায়াগ্ৰামটো okay next ahila line that okay so এনেকে আছে যেটো তোমাৰ নাম দিয়া আছে PQ কি আছে না PQ এফালে হ'ব কিউটো এফালে হ'ব এটো B হয় এফালে B হয় B এক মিনিট এটো B হয় PQB সো এতিয়া যদি মই তোমাক খুদু ইয়াৰ এৰিয়া কি হ'ব এটো কেনে ধৰণৰ ট্ৰায়াঙ্গল বাৰু এটো কেনে ধৰণৰ ট্ৰায়াঙ্গল মই অলপ আগতে কৈ গলো এক্সপ্লেনেশ্যন খিনি মই কৈছিলো কাৰণে এটো কেনে ধৰণৰ ট্ৰায়াঙ্গল এটো এটা অবটিউজ এংগল ট্ৰায়াঙ্গল নহবনে অবটিউজ এংগল ট্ৰায়াঙ্গল নহবনে অবটিউজ যাৰ এংগলটো ট্ৰায়াঙ্গল গ্ৰেটাৰ দেন 90 ডিগ্ৰী থাকিব এটা এংগল থাকিব এটোক আমি অবটিউজ এংগল ট্ৰায়াঙ্গল বুলি নকওঁ নে yes বুজিছে ওকে তো অবটিউজ এংগল ট্ৰায়াঙ্গল লৈ হলে এটা আমি কি লাগিব এটা পাৰপেণ্ডিকুলাৰ থাকিব লাগিব তাৰমানে এই পইণ্টত কিউ পইণ্টত এই যেটো কিউ পইণ্ট আছে তাত মই এটা পাৰপেণ্ডিকুলাৰ লাগিব লাগিব তো অবিয়াসলি এডাল পাৰপেণ্ডিকুলাৰ অলৰেডি অকা আছে তুমি ডায়াগ্ৰামটো ভালছে চোৱাচোন কি অকা আছে এই পইণ্টত মই জাস্ট হাইলাইট এটা ইউজ কৰোঁ ওকে 1 মিনিট যেটো এটো নহয় না এই QS হাইলাইটেড নহয় না ওকে সো এই QS লাইনটো ললো এই QS লাইনটো এডাল পাৰপেণ্ডিকুলাৰ নহয় নে কাৰণ মই অলৰেডি কৈছিলো যে মই এডাল QS লাইন ড্ৰ কৰিছো ওকে 1 মিনিট যে মই এডাল QS লাইন ড্ৰ কৰিছিলো যেডাল পাৰপেণ্ডিকুলাৰ হ'ব AB লগত ওকে
সো তেতিয়া হলে যেটো QS লাইন হ'ব যেটো QS না ধৰণে ওকে তো অবভিয়াসলি ইয়াত লগা নাই বাট এনেকৈ থাকিব যেটো QS লাইন থাকিব হেটো পাৰপেন্ডিকুলাৰ হ'ব সেইভাবে যেটো এৰিয়া হ'ব এটো কি হ'ব এৰিয়া অফ this obtuse angle triangle QPB তাৰমানে মই এইটো কনসিডাৰ কৰিছো okay considering this area ৰবা মই তোমাক হাইলাইট কৰি দেখাই দিছো I'm considering this part okay so set kora portion to zero red color set korisu this part okay so this part or area ki hobo area of QPB will be equal to what half into zero তোমালোকৰ base কি লম আমি ইয়াত base কি আছে BP okay half of the base BP into perpendicular the perpendicular কিমান আছে QS yes QS আছে okay so similarly a part 2 যেটো এটো গ্ৰীন কালাৰ যেটো মই সেট কৰিছো এই মাত্ৰ a part 2 area of PQC will be the same okay যদি বুজি নাই পোৱা মোক এবাৰ কবা area of QPC it will be also same so it will be half into similarly ato base okay QC a base to QC into the perpendicular yar case karne perpendicular hobo PR a PR okay half into QC into PR into QC into PR okay again etuk so first of all okay roba eto and again these two triangles কোন দুটা triangle কথা কৈছো মই মন কৰিবা যে এইটা triangle ওক তেৰিগা মই মুছকিলো এই PQC এই যেটো red color highlight কৰা যেটো shaded কৰা যেটো triangle a PQB okay PQB triangle and another triangle PQC have the same base to set the same hoy ne base to same ki base bar same to PQ has the same base PQ and they are between the two parallel lines ki parallel lines hai PQ and BC parallel lines hoy ne আমি লৈছিলো দেখোন okay কল লৈছিলো না yes আমি লৈছিলো যে if a line is drawn parallel to one side of a triangle তো আমি obviously যেটো PQ আসলে হেতু parallel আসলে BC লগত হয়নে কাৰণ আমি আগতে যেটো কন্ডিশন আসলে তাতে লৈ লৈছিলো যে PQ parallel to BC হ'ব কাৰণ আমি এটা লাইন PQ এনে ধৰণে আঁকিছো যাতে এই BC লগত parallel হয় তো these two lines are parallel and the triangles PQB and PQC have the same base PQ therefore their areas will be equal তো আমি লিখিব পাৰো যে area of QPB will be equal to area of QPC yes it will be equal because they have the same base and between the same parallel lines hoy ne yes hoy parallel lines to he babe therefore কি লিখিম এটা আমি therefore এটা এটো ইকুয়েশন নাম্বার 1 দি দে ওকে ৰবা তেন নিদিবা এটো ইকুয়েশন নাম্বার 1 দি দে এই যেটো পার্ট ছিল এটো আমি ইকুয়েশন নাম্বার 1 দি দিও ওকে সরি ইকুয়েশন নাম্বার 3 দিয়া কাৰণ আগৰ দুটাক মই ইকুয়েশন নাম্বার
এই 1 দি দিয়া একো নাই কাৰণ আগৰটা লোৱা নাই তো 1 দি দিয়া ইকুৱেশ্যন নম্বৰ 1 দি দিয়া ওকে দেন এতিয়া যদি আমি কম্পেয়াৰ কৰোঁ আমি যদি চোৱা মোক এতিয়া নেক্সট কি লাগে মই এৰিয়া অফ এ পি কিউ যিটো এৰিয়া আছে এ পি কিউ এৰিয়াটো ওকে সৰি কম্পেয়াৰ কৰিম কিবা এটা ট্ৰাইংগল তো মই ফাৰ্ষ্ট অফ অল কি কৰোঁ মই কিউ পি বি এই আৰু কোনোবা এটা এ পি কিউৰ ট্ৰাইংগেলৰ ৰেচিঅ' উলিয়াম তাৰ মানে মিনিং কি কৈছোঁ শুনা চাগে তোমালোকে কনফিউজ হৈ গৈছা তো মই কৈছোঁ যে মই যিটো এৰিয়া অফ এ পি কিউ ওকে এৰিয়া অফ এ পি কিউ আৰু এৰিয়া অফ বি পি কিউৰ ৰেচিঅ' উলিয়াম কিউ পি বি ৰেচিঅ' উলিয়াম ওকে এতিয়া চোৱা শুনা ফাৰ্ষ্ট অফ অলটো এৰিয়া অফ কিউ পি বিটো একেটাই আছে আমি এইটো লৈ ল'ম যে হাফ ইনটু বি পি ইনটু কিউ এছ ওকে লৈ ল'লো কিন্তু চোৱা ইয়াত এৰিয়া অফ এ পি কিউ ওপৰত কি দিম মই ৰেচিঅ'টো উলিয়াব লাগিব নহ'লে মইতো প্ৰুফ কৰিব নোৱাৰিম সেইকাৰণে মই কি কৰিম মই এৰিয়া অফ এ পি কিউ বা এৰিয়া অফ কিউ পি বি ৰেচিঅ'টো উলিয়াম তো চোৱা শুনা এৰিয়া অফ এ পি কিউ দুটা আছেনে এটাতো প্ৰথমটো এইটো ফাৰ্ষ্ট ওৱান ইজ দিছ ওৱান এণ্ড দ্য ছেকেণ্ড ওৱান ইজ দিছ ওৱান তো এতিয়া কোনটো কনচিডাৰ কৰিম কোনটো ল'ম চোৱা এতিয়া মই এৰিয়া অফ এ পি কিউ এনেকুৱা এটা এৰিয়া ল'ব লাগিব যোনটো ক্ষেত্ৰত এই যিকেইটা সাইডছ আছে না নাই সাইডছৰ লেংথ আছে অলপ কিবা কিবি কেনচেল আউট কৰিব পাৰে ওকে তো চোৱা শুনা ইয়াত যিটো কিউ চি আছে নহয় কিউ এছ আছে সেইটো ইয়াতো কমন আছে চোৱা কমন আছে নাই তো আমি সেইকাৰণে কোনটো ল'ম এইটো ল'ম এই পাৰ্টটো ল'ম এই এৰিয়া অফ এ পি কিউটো ল'ম তো আমি কি কৰিম আমি জাষ্ট তলত লিখিম যে এৰিয়া অফ এ পি কিউ বাই এৰিয়া অফ কি লিখিছিলোঁ কিউ পি বি এতিয়া ইয়াৰ কি হয় এৰিয়া অফ এ পি কিউ কি হ'ব হাফটো থাকিবই হাফ ইনটু কিমান আছিলে এটাত কিমান আছিলে হাফ ইনটু বি পি ইনটু কিউ এছ আৰু এটাত আছিলে কিউ এছ ইনটু এ পি হাফ ইনটু বি পি ইনটু কিউ এছ আৰু এটাত কি আছিলে হাফ ইনটু কিউ এছ ইনটু এ পি আছিলে তো ইয়াত চোৱা ইয়াত তোমাৰ যিটো হাফ আছিলে সেইটো কেনচেল আউট হৈ গৈছে আকৌ যিটো কিউ এছ আছিলে সেম টাৰ্ম হয় চ' কেনচেল আউট হৈ যাব আৰু যিটো থাকিব সেইটো কিমান থাকিব এ পি বাই বি পি থাকিবনে য়েছ ইট উইল বি এ পি বাই বি পি এতিয়া চিমিলাৰলি মই যিটো থাকি গৈছে নেক্সট যিটো থাকি গৈছে সেইটো হৈছে এৰিয়া অফ কিউ পি চি ওকে 1 মিনিট হোল্ড কৰা এৰিয়া অফ কিউ পি চি এবাৰ ল'ম মই এৰিয়া অফ এ পি কিউ এইটো পাৰ্ট ল'ম তো ওপৰত লিখিম মই এৰিয়া অফ আকৌ এ পি কিউ বাই এৰিয়া অফ কিউ পি চি ইজ ইকুৱেল টু হাফ অফ লিখিলোঁ ইয়াত হাফ অফ কি হ'ব কি আছে ওপৰত কি আছে এ পি কিউৰ কাৰণে কি আছে তাত আছে পি আৰ ইনটু এ কিউ আৰু তাত আছে কি কিউ চি ইনটু পি আৰ অ'কে ৰ'বা পি আৰ ইনটু এ কিউ আৰু তাত কি আছে কিউ চি ইনটু পি আৰ আছেনে তো এতিয়া মই কি কৰিব পাৰোঁ এই দুটা পাৰ্ট চেম আছে পি আৰ কেনচেল কৰিব পাৰিম আকৌ হাফ উই কেন কেনচেল আউট অ'কে এতিয়া কেনচেল কৰিলে বাচিলে কি এ কিউ বাই কিউ চি অ'কে এতিয়া চোৱা শুনা এইটোক মই ইকুৱেশ্যন 2 বুলি দিম এইটোক ইকুৱেশ্যন নম্বৰ 2 বুলি দিম এইটো ইকুৱেশ্যন নম্বৰ 3 দিম এতিয়া চোৱা আমাৰ কি লিখিব পাৰোঁ এতিয়া চল্ভ হৈ গ'ল অ'কে তো আমি কি লিখিব পাৰিম ফ্ৰম অ'কে ৰ'বা 1 মিনিট
সলভ কৰা okay from equation 1 2 and 3 এটা from equation 1 2 and 3 আমি কি লিখিব পাৰিম চোৱা from equation 1 or brightest চোৱা এই equation 1 ত কি কয় যে যেটো area of APQ or QPB এটো কাৰ লগত ইকুৱেল area of QPC হয় তো যেহেতু area of QPB আৰু QPC ইকুৱেল হয় চোৱা ইফালে চোৱা যদি এই QPB আৰু এই QPC যদি এৰিয়াটো ইকুৱেল হৈ যায় তেনে তাৰ মানে এটো নহবনে যে এইগিটা এটো পাৰ্ট আৰু এটো পাৰ্ট ইকুৱেল yes because already the numerator part is equal numerator part to the same আছে তো denominator part to যদি same হয় তো obviously এই equation 2 আৰু equation 3 to দুইটা ইকুৱেল হ'ব মানে obviously AP by PB is equal to AQ by QC AP by PB is equal to AQ by QC तो लिखा पाउने तो solved होगा yes solved okay एटुए ending okay so किबा जो डाउट থাকে মোক সুধিবা okay